ভেৰগাঁও বিধানসভা সমষ্টিত বিপিএফৰ দিছপুৰ চলো অভিযান উপস্থিত হাগ্ৰামা মহিলাৰী সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমষ্টিয়ে আৰম্ভ হৈছে নিৰ্বাচনী গৰম বতাহ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে আনহাতে আগন্তুক বিধানসভা নিৰ্বাচনত এনডিএ হিচাপে 15 আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ভেৰগাঁৱত বিজেপি আৰু ইউপিপিএলৰ পৰা দলে বলে যোগদান হাগ্ৰামা মহিলাৰী বিপিএফ দলত যি সময়ত হাগ্ৰামা মহিলাৰীক একাষৰীয়া কৰি বিপিএফৰ পৰা দল ত্যাগ কৰিছিল এতিয়া পুনৰ ঘৰলৈ উভতিয়াই হাগ্ৰামা মহিলাৰ উপস্থিতিত কেইবাগৰাকী ইউপিপিএল আৰু বিজেপিৰ জ্যেষ্ঠ নেতাই যোগদান কৰিলে বিপিএফত জুমছাৰ বড়োৰ ঘনিষ্ঠ সংগত বছৰীয়া ভেৰগাঁও মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি ফটিক কছাৰীকে ধৰি প্ৰায় 200 শতাধিক লোকে যোগদান কৰিলে বিপিএফত খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতা ৰিপৰ্ট AIN লাইভ একচুৱেলি মই বিজেপিৰ পৰা আজি প্ৰায় 4 মাহ আগতে মই নিজৰ পদবী বা ৰিজাইন দি থৈ দিছিলোঁ কাৰণ মই ভাবিছিলোঁ আৰু ৰাজনীতি নকৰিম বুলি কিন্তু যি মোৰ শুভাকাংক্ষী আছিলে লগ বন্ধু আছিলে তেওঁলোকৰ মানে বাৰে বাৰে ফোন কলত বা তেওঁলোকৰ যি অনুপ্ৰেৰণা তেওঁলোকৰ মই আকৌ মানে যোগদান কৰিবৰ কাৰণে তেওঁ কৈ থাকিলে ৰাজনীতি দলত আৰু কাৰণ তেওঁলোকে মোক এটা আশা পাইছিলে মোক দেখা পাইছিলে আৰু সেই তেওঁলোকৰ যি আকাংক্ষা সেইবিলাক পূৰণ কৰিবৰ কাৰণে মই আকৌ এবাৰ ৰাজনীতি দলত যোগদান কৰিলোঁ আৰু এইবাৰ মই ভাবিলোঁ যে মই যিহেতু ৰাষ্ট্ৰীয় দলটো বহুত বৃহৎ আৰু আমাৰ BTCত ৰাষ্ট্ৰীয় দলটোৰ বা BTCখন বিশেষকৈ আঞ্চলিক দলৰ মানুহখিনি বেছিকৈ আগ্ৰহী সেয়েহে মই এইবাৰ আঞ্চলিক দল বিপিএফতে যোগদান কৰিলোঁ নাই মই সেনেকৈ একো বিচৰা নাই মই সাধাৰণ কাৰ্যকৰ্তা আৰু হয় মই এজন সাধাৰণ ঘৰৰ ল'ৰা আৰু সাধাৰণভাৱে থাকি ভাল পাওঁ আৰু দলে যেতিয়া মোক কিবা দায়িত্ব দিয়ে নিশ্চয় মই সেইটো ভালদৰে কাম কৰি যাম হয় প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক মই বিজেপি আমাৰ ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য আছিলোঁ তাৰ লগতে আমাৰ জিলাৰ ওদালগুৰি জিলাৰ মই ছ'চিয়েল মিডিয়া IT চেলৰ মই ইনচাৰ্জ আছিলোঁ আৰু আমাৰ যিটো ভেৰগাঁও LAC তাৰ মই হাইটেক কেম্পেইনাৰ আছিলোঁ আৰু আজি মই একচুৱেলি বিজেপিক বেয়া নাপাওঁ মোৰ অন্তৰৰ পৰা কেতিয়াও মই বিজেপিৰ আদৰ্শ বেয়া নাপাওঁ কিন্তু কথা হ'ল আমাৰ ভেৰগাঁও সমষ্টিত বা ওদালগুৰি ডিষ্ট্ৰিক্টত কিছুমান বৰ্তমান ব্যক্তিকেন্দ্ৰিক হৈ আছে গোটেই ৰাজনীতি বুলি ক'লে সকলোৰ কাৰণে হ'ব লাগে কিন্তু এটা ব্যক্তিকেন্দ্ৰিক হৈ আছে আৰু মই ক'ম যে বেপাৰ বুলি হয়তো যেতিয়া আমি ওলাই আহিছিলোঁ এতিয়া বহুত ডাঙৰ লিডাৰবিলাক কৈছিলে তেওঁলোকে বিজনেছ কৰিছে সেইকাৰণে ওলাই আহিছে কিন্তু যিসকল আছে তাত সকলো নহয় প্ৰায় কিছুমান মানুহ আছে সেইসকলহে বিজনেছ কৰি আছে কাৰণে বৰ্তমান তেওঁলোকে মুনাফা পাই আছে কাৰণে তেওঁ তাত এতিয়ালৈকে আছে আজি ভালোখিনি আমাৰ বিজেপি কাৰ্যকৰ্তা এক্টিভ কাৰ্যকৰ্তা তেওঁলোকে ওলাই আহিছে কিয় ওলাই আহিছে সেইকাৰণে ওলাই আহিছে তাৰ লগতে আজি আমি বিপিএফত জইন কৰিছোঁ সেইকাৰণে জইন কৰিছোঁ চাওক আজি অলপ আগত কৈছিলে এই কথাটো যিটো BTCৰ জন্মদাতাই হ'ল BPF চৰকাৰ বা BPF পাৰ্টিটো আৰু BPFে যিমানখিনি কাম কৰিছিলে আৰু হয়তো সমাজে বা ৰাইজে এটা সময়ত অকণমান অনীহা আহিছিলে কিন্তু সেই তাৰপিছত আহি গ'ল EPPL কিন্তু EPPLৰ 5 বছৰ যি টেঙা আম পালে EPPLৰ যি প্ৰমোদ বড়ো ছাৰৰ যিটো মন্তব্য বা আমাৰ বাকী জনগোষ্ঠীখিনিৰ কাৰণে BTCত অকল বড়ো জনগোষ্ঠী নাই সকলো জনগোষ্ঠী আছে কিন্তু EPPL চৰকাৰে কেৱল তেওঁলোকৰ ৰাজনীতিৰ প্ৰকাশত কেৱল বাকী জনগোষ্ঠীৰ কথা কেতিয়াও চিন্তা নকৰে আৰু নকৰাৰ কাৰণে আজি যি হৈছে সেইকাৰণে EPPL সকলোৱে বাদ দিছে আৰু আমাৰ মানুহখিনিও সেইকাৰণে আমি ভাবোঁ যে আমি আশা কৰোঁ যে BPF চৰকাৰে যিখিনি কৰি আছে বা BPF পাৰ্টিয়ে যিখিনি কৰি আছে আৰু তাৰ আশা আকাংক্ষা লৈ কিনে ৰাইজৰ কাৰণে যাতে কাম কৰিব পাৰোঁ আৰু সেইকাৰণে BPF জইন কৰিছোঁ বিজেপি নীতি আদৰ্শ বৰ্তমান কেনেকুৱা চাওক এতিয়া বিজেপিৰ নীতি আদৰ্শ মোৰ অন্তৰৰ পৰাতো মই ভাল পাওঁ হয়তো বহু জেগাত জিলাৰতো বহুখিনি বেয়া হৈ গৈছে এতিয়া চাওক আমাৰ জিলাৰ যিটো আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট সুনীল দা যোৱাকালি আমাৰ জইন হৈ গ'ল BPFত তেওঁ বহুদিন আগতে ওলাই গৈছে তেওঁ যিহেতু বহু শিক্ষিত মানুহ আমাৰ যুৱ সমাজ আছে গোটেইখিনি শিক্ষিত ল'ৰা আজি শিক্ষিত ল'ৰা ছোৱালীখিনিক তেওঁলোকে ৰাখিব পৰা যিটো বিজেপি এটা ভাষ্য আছে যে যুৱ চামক আগুৱাই দিয়া কিন্তু কি কৰিছে তেওঁলোকে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত যুৱ চামক আগুৱাই দিছে নেকি শিক্ষিত মানুহ আগুৱাই দিছে নেকি যিখিনি শিক্ষিত নহয় তেওঁলোকে গোটেইখিনি লাগে তেওঁ ঠিকা কৰিব পদ লাগে তেওঁলোকক কাৰণ আপোনালোকে হয়তো জানে দেখিছে ডাঙৰ পদ থাকিলে আমাৰ ঠিকা বাথু বুলি লোৱাত সহজ হয় আৰু সেইকাৰণে ডাঙৰ পদ লৈ আছে পইচা আছে তেওঁলোকৰ পকেটত আমাৰ যিসকলৰ পইচা নাই যিসকলে নিজে ভাবে যে সপোন দেখিছে ৰাজনীতিৰ জৰিয়তে সেইবিলাকৰ কেতিয়াও কাম নাই বিশেষকৈ ওদালগুৰি ডিষ্ট্ৰিক্টত বিজেপিত BPF দলৰ যিটো দিছপুৰ চলো যাত্ৰা ডিষ্ট্ৰিক্ট ৱাইজত যিটো প্ৰগ্ৰাম লৈছিল এইটো আমাৰ আজি শেষ হৈ গ'ল ভেৰগাঁও জিলাই লাষ্ট 10টা জিলা আছে 10টা জিলাটো আমি কমপ্লিট কৰিলোঁ আৰু উদ্দেশ্য সেইটোৱেই যে আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি একেলগে মিলি পেলাই দিছপুৰত 15জন MLA পঠাব লাগে NDA হিচাপে এইটো উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা
আৰম্ভ কৰিছে গোসাইগাঁৱৰ পৰা আজি ভেৰগাঁও শেষ হৈ গ'ল। তো আমি যিখিনি ডিষ্ট্ৰিক্ট ৱাইজ দিছপুৰ চলো যাত্ৰা কৰিছে সেইটো পজিটিভ, খুব ভাল ৰেছপন্স পাইছে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। তো আমি ভাবোঁ যিটো 2026 বিহুৰ আগত যিটো নিৰ্বাচন হ'ব, ইয়াত আমি 15টা সমষ্টিত NDA হিচাপে 100% আমি পচাই দিব পাৰিম। আৰু দিছপুৰত নতুনকৈ চিফ মিনিষ্টাৰ আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পাবলৈ সক্ষম হ'ব। এনডিআৰ আচলতে সহযোগী দল বিজেপিৰ দুজনকৈ কালি ডিষ্ট্ৰিক্ট সভাপতি আপোনাৰ যোগদান কৰিছে, আজি মণ্ডল সভাপতিয়ে যোগদান কৰিছে। চাপাই অভিযান নেকি? নাই বিজেপি চাপাই অভিযান বুলি আমি ক'ব নোৱাৰোঁ। হয়তো ইহঁতৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ যিটো লিডাৰশ্বিপ, ইহঁতৰ ওপৰত হয়তো সন্তুষ্ট নহয় কাম কৰাৰ ক্ষেত্ৰত, সেইকাৰণে BPF দলত সোমাই যায়। BPFত থকা আজিৰ দিনত, পিছত কি হয় মই ক'ব নোৱাৰোঁ, আজিৰ দিনত বিজেপিত বা BPF একেলগে চৰকাৰ চলাই আছে, যদিও আমাৰ ফালে আহিছে একো নহয়, আমি একেলগে কাম কৰি যাম। ছাৰ, UPPLে চলো পাল্টাই অভিযান আৰম্ভ কৰিছে, কি কাম দিব নাই এইবাৰ বিধানসভা ইলেকশ্যন? মাইনৰিটিসকলক লৈ চলো পাল্টাই অভিযান আৰম্ভ কৰিছে। এইবিলাক কি চলো খাই, এইবিলাক মই নাজানো। এইবিলাক আমাৰ NDA হিচাপে 15টা কি টিকেট নিদিয়ে, কোনটো জেগাত টিকেট নিদিয়াকে থাকিব? কলেগাঁও কোনফালে? NDA হিচাপে আমি 15টা। ছাৰ, আপোনাৰ বেয়া দিনত সকলো এৰি থৈ গৈছিলে, ভাল দিনত সকলো আহিছে, আকৌ কিবা বেয়া দিন আহিলে আকৌ গুচি যাব নেকি ছাৰ? যাব দিয়ক, কোনে যাব ইচ্ছা আছে যাব দিয়ক। বেয়া দিন চব গুচি গৈছিলে ছাৰ, চব গুচি গৈছে, এতিয়া ভাল দিন কাৰণে আহিছে ছাৰ। এইটো ভাল দিন কাৰণে মুঠতে মই এনেকুৱা নক'ম, মই সকলো মানুহকে লৈ পেলাই কাম কৰিব ইচ্ছা আছে, সকলোকে একেলগে কাম কৰিবলৈ লৈ যাম। কিন্তু যিমান মানুহ আহিছে ছাৰ, স্থান হ'ব না ছাৰ চবৰে? এনেকুৱা স্থান বিচাৰিতো লাভ নাই। নতুনবিলাকে স্থান নাপাব ছাৰ? কি স্থান জাগা নাপাব নেকি ছাৰ? জাগা আছেতো, এইটো জাগা ক'ত থাকি আছে আমি? জাগা নাপাব নেকি ছাৰ? এনেকুৱা নহয় ৰে, পদবী নাপাব নেকি ছাৰ? পদবী চবৰে থাকে। কিন্তু ইমান ক'ত কিমান লাগে আপোনাক, কিমান পদবী লাগে চবকে? বিশেষকৈ এটা কথা আচলতে চৰ্চিত হৈ আছে আৰু বিৰোধীয়ে এই কথাটো কিন্তু বেছি চৰ্চিত কৰিছে। সেইটো হ'ল আচলতে আপোনাৰ যি BPF দলত আচলতে এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলিব বুলি আচলতে ৰাইজৰ মাজত আচলতে হেৰি কৰিছে। আচলতে এই কথা আমাৰ BPF দলৰ এনেকুৱা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি নহয়। এইবিলাক কোনে কৈছে, এই নিজে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা মানুহে ক'ব পাৰে, মই এনেকুৱা কৰা নাই। আৰু আমাৰ যাত্ৰা ভালে শেষ হৈছে। আজি লাষ্ট ভেৰগাঁওটো খুব ভাল। বাছ এছাৰটো আমি CM ছাৰৰ লগত কথা পাতি পেলাই BTC এৰিয়াত সেইটো লাগু কৰিব নালাগে বুলি আমি অলৰেডি কেঞ্চেল কৰিছোঁ। 2003 চনৰ পৰা সকলো বাসিন্দা বুলি কৈছে, কিন্তু 1965 কাগজ এতিয়াও বিচাৰি মই বিচাৰিছোঁ নেকি? অফিচবিলাকত বিচাৰিছে। অফিচ বিচাৰিলে কি হ'ব? মইহে বিচাৰিব লাগিব, মই বিচৰা নাই, বাছ হৈছে। মই চব ঠিক ঠাক কৰি এইবিলাক 4 মাহ হৈছে, 5 মাহে হৈছে। মই আচলতে আমাৰ অফিচাৰসকলকো যেনেকুৱা গাইড কৰিব লাগে মই সময় পোৱা নাই। কিছুদিন থাকক, চবে মাটিৰ পাতা পাব। 2005 চনৰ ভোটাৰ থাকিলে হ'ল। আপুনি অংশগ্ৰহণ কৰিলে ছাৰ, নিশ্চয় অনুমান কৰিব পাৰিছে এই 4টা সমষ্টি আপুনি নিশ্চয় টিকেট দিব ছাৰ। NDA হিচাপে 126টা কি 4টা কৈ থাকে? 126টা 126টা। প্ৰমোদ বড়োতো এতিয়া ছিংগাপুৰত আৰামত। ছাৰ, প্ৰধানমন্ত্ৰী আগৰ মুহূৰ্তত আক্ৰাছুৰ অসম বন্ধ দিছে 3 দিনীয়া। যোনে সমস্যা আছে ইহঁতে দিবই, মোৰ লগত কি সম্পৰ্ক? আক্ৰাছুও দিব পাৰে, এমছুও দিব পাৰে, আমছুও দিব পাৰে, গোৰ্খাও দিব পাৰে, এফছুও দিব পাৰে। এইটোতো আন্দোলনকাৰী সংগঠন, জাতীয় সংগঠন। ইহঁতে বহুত সমস্যা লৈ পেলাই কেতিয়াবা আন্দোলন কৰে, এইটোতো স্বাভাৱিক। জনজাতিকৰণ লৈ দিছে ছাৰ। জনজাতিকৰণ আপোনাক লাগে না নালাগে? আপুনিতো ৰাজবংশী হয়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।